হয় নে নহয়? মই দ্বিতীয় এটা কথা সুধিব খুজিছো, আগতে শিৱসাগৰ টাউনত ইমান ডাঙৰ বানপানী হৈছিলে নে নাই? হৈছিলে নে নাই? হৈছিলে নে নাই? হৈছিলে নে? ইয়াত উপস্থিত থকা ৰাইজে মোক কওকচোন যে আপোনালোকৰ জীৱনত এইবাৰ যিটো বানপানী দেখিলে, এইবাৰ যিটো প্ৰলয় দেখিলে, এনেকুৱা প্ৰলয় ইয়াৰ আগতে দেখিছিলে নে নাই? নাই দেখা ন? নাই দেখা। এবাৰ এই প্ৰলয়টো কেলে হ'ল? কেলে 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 হিমন্ত বিশ্ব শৰ্মাই ক'লে যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হ'ল, ডাৱৰটো ফুটি গ'ল, ডাৱৰ ফুটি গৈ কাৰণে ইমান বৰষুণ হৈ গ'ল, তাৰ পানী আহি আমাক ধুই পেলালে, এনেকে ক'লে। তাৰ পাছতে দুদিনমানৰ পাছতে IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত কোনো পধ্যে ডাৱৰ বিস্ফোৰণ ঘটা নাই। ডাৱৰ বিস্ফোৰণ তাক কয় যেতিয়া 1 ঘণ্টাত যেতিয়া 100 মিলিমিটাৰ বৰষুণ হয়, তাক ডাৱৰ বিস্ফোৰণ কয়। কিন্তু মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত ইমান ডাঙৰ বৰষুণ হোৱাই নাই, খোলাখুলিকে কৈ দিলে। কি কাৰণে এই ঘটনাটো ঘটিলে? আজি অলপ সময়ৰ পাছত আপোনালোকক টিভি স্ক্ৰীণত আমি দেখুৱাম, অলপ সময়ৰ পাছত আমি টিভি স্ক্ৰীণত আপোনালোকক দেখুৱাম কিয় আজি এই ঘটনাটো ঘটিলে। এই ঘটনাটো ঘটিলে সুশান্ত বৰগোহাঁয়ে কয়লা খনন কৰাৰ কাৰণে। হয় নে নহয়? হয় নে নহয়? সুশান্ত বৰগোহাঁই আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী, তেওঁৰ দায়িত্ব আছিলে বান নিয়ন্ত্ৰণ কৰা। তেওঁ অসমলৈ বানপানী আনিবৰ কাৰণে নাগালেণ্ডত কয়লা খানি পইচা খালে, পইচা খালে। গতিকে শ্ৰদ্ধেয় ৰাইজ, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে লগে লগে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? গতিকে আমি ইয়াৰ পৰা দাবী কৰিম নে নাই যে মন্ত্ৰী সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰক? লাগে নে নাই? যদি লাগে একেলগতে এটা হাততালি বজাওক। এই অসমৰ মুখ্যমন্ত্ৰীক মই দেখুৱাব কৈছো একেলগতে যে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে বুলি সকলোৱে হাততালি বজাইছে। জোৰকে 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 লাগে নে? তাৰ লগত ময়ূৰ বৰগোহাঁই আছে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? লাগে নে নাই? লাগে। সোণাৰীৰ MLA আছে, কি নাম? ধৰ্মেশ্বৰ কোঁৱৰ, তেওঁকো গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? ধৰ্মেশ্বৰ কোঁৱৰক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? লাগে নে নাই? লাগে নে নাই? গতিকে মুখ্যমন্ত্ৰীয়ে যদি অসমৰ মানুহক ভাল পায়, এই অসমীয়া মানুহক এনেকে যি কাম কৰিলে সেই মানুহকেইটাক আজি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে নে নাই? ৰাইজ, কাক কাক জেলত দিব লাগে? কাক কাক জেলত দিব লাগে? 1 নম্বৰ কি নাম? ভালকে একেলগতে চিঞৰিব, কি নাম? 1 নম্বৰ কাক জেলত দিব লাগে? 2 নম্বৰ কাক জেলত দিব লাগে? 3 নম্বৰ কাক জেলত দিব লাগে? তেতিয়াহ'লে 1 নম্বৰ সুশান্ত বৰগোহাঁইক জেলত দিব লাগে, 2 নম্বৰ ধৰ্মেশ্বৰ কোঁৱৰক জেলত দিব লাগে, 3 নম্বৰ ময়ূৰ বৰগোহাঁইক জেলত দিব লাগে। যেতিয়ালৈকে জেলত নিদিব তেতিয়ালৈকে আমি গম পাম যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমীয়া মানুহক ভাল নাপায়। হয় নে নহয়? হয় নে নহয়? তেতিয়ালৈকে আমি গম পাম যে নাগালেণ্ডত কয়লা খন্দে আৰু আমাৰ নাজিৰাত যে শিল খান্দে তাৰ পইচাটো সুশান্তই হিমন্ত বিশ্ব শৰ্মাকো দিয়ে বুলি আমি গম পাম। হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? যদি হিমন্ত বিশ্ব সুশান্ত ময়ূৰ আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ পৰা কয়লা আৰু শিলৰ টকা নলয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এই 3টা মানুহক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? লাগে নে নাই? ৰাইজ, লাগে নে নাই? লাগে নে নাই? লাগে নে নাই? হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই এতিয়ালৈকে 2বাৰ গলো শিৱসাগৰলৈ, 2বাৰ গৈ মই পানীত জঁপিয়াই দিছো,
মই অখিলতকৈ বেছি ভাল পাওঁ শিৱসাগৰৰ মানুহ এনেকে কৈ আছে নে নাই কৈ আছে নে নাই হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই মই হে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জপিয়াবলৈ দিছো জানে নে নাই সেইদিনা তেওঁ শিৱসাগৰলৈ আহোঁতে ডিচিয়ে বনাই থৈ দিছে বিমল বৰাই বনাই থৈ দিছে অকল পাণ বেচালে যাব পাণ বেচালে গৈ প্ৰথমতে নাৱত উঠিব তাৰপিছত ট্ৰেক্টৰত উঠিব মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই মই ৰাতিপুৱাই গৈ পীযুষ হাজৰিকাক লগ ধৰি কলো যে হিমন্ত বিশ্বক মোক ফোনটো লগাই দে সি লগাই দিলে লগাই দিওঁতে মই কলো যে দাদা মোৰ একদম টাউনতে আপুনি যি সাৰ্কিট হাউচত বহিব ডিসি অফিসৰ কাষতে আমাৰ গাৰ্লছ কলেজখন আৰু তাৰ পিছফালে থকা স্কুলখন কি ফুলাচেৰী হাই স্কুলত পানী আছে তাত আপুনি ফটকে হুমাই যাব নেকি বোলে হুমাই যাম মইতো বুদ্ধিয়ে কৰি আছো যাম মইতো জানো মই আগদিনা গৈ আছো ফুলেশ্বৰীত ইমান পানী হুমাই যাম তাৰপিছত যেতিয়া আমাৰ পাণ বেচাৰ পৰা ঘূৰি আহিলে তাৰপিছত মাজতে ক'লে নুহুমাই মই ক'লো দাদা নুহুমালে মই বেয়া পাম কিন্তু ক'লে বোলে বল যাওঁ এনেকে ক'লে একদম মুকে দেখি মই যে খৰকে যাওঁ মই হাফ পেণ্ট পিন্ধি আছো গোটেই হুলস্থুল হৈ আছে অসম গতিকে মুকে দেখি জাপ মাৰি দিলে পানীত বুজা নাই বেচেৰাই পিছতে গম পাইছে গোটেই গেলা পানী আছিলে তেতিয়া জাপ মাৰি দিওঁতে পানী ছিটিকনি দিলে মুখত পৰিছে তেতিয়াহে মই হিমন্ত বিশ্বক দেখিছো হিমন্ত বিশ্ব শৰ্মাই মুখত হেৰি লগাই পুৰা কি কয় কি কৰে এইটো কি বুলি কয় এইটো মুখত যে এইবিলাক যে পাউডাৰ চাউডাৰ ঢেৰ যে লগাই কি কয় মেকআপ একদম মেকআপ কৰা গোটেই 3 চকল মান আছে ওপৰত এটা বেলেগ মাজত এটা বেলেগ তলত এটা বেলেগ এই তিনটাটো যেতিয়া এনেকে আহিছে মই বোলো আজি দিলো মজা বুজিছে নাই একদম মানে মুকে দেখুৱাই মোতকৈও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে পুৰা একদম এনেকে জঁপিয়াই গৈছে বুজিছে নাই মই বিৰাট ফূৰ্তি পাইছো বোলো পাবা মজা আজি গধূলিলে পুৰা খজুৱতি হ'ব বুজিছে নে নাই তো এতিয়া মই যিটো কথা ক'বৰ কাৰণে আপোনালোকক ক'লো মুখ্যমন্ত্ৰীয়ে কৈ থৈ গ'ল যে চিন্তা নাই মই নিজে তেওঁক ক'লো চিন্তা নাই মই ক'লো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ৰিলিফটো বেয়া হৈছে আপুনি 8 কেজি চাউল 4 কেজি দালি আৰু 1 লিটাৰ মিঠাতেল আপুনি মানুহক দিব লাগে এটো সিএম কিট হিচাপে আপুনি দিয়ক সিএম কিট হিচাপে যেতিয়া দিবলৈ ক'লো সিএম কিটটো কি দিলে চাপ মিঠাতেলটো দিলে এটো কি নাম এটো মিঠাতেল আমাৰ শিৱসাগৰৰ মানুহে আগতে দেখিছিলে নে নাই কিমান জনে দেখিছিলে মোক কওক কিমান জনে দেখিছিলে নেকি নাই দেখা এই বালক মিঠাতেল নামৰ পৃথিৱীৰ বস্তু এটা আনিলে 8 কেজি চাউলৰ ঠাইত এই 4 কেজি চাউল দিলে এই 4 কেজি চাউলটো খাব নোৱাৰা বেয়া তাৰ পাছত 4 কেজি দালি দিয়াৰ কথা আছিলে দিলে 1 কেজি 4 কেজি দালি এটো হয় নেকি কওকচোন 1 কেজি দিলে নিমখ এটা দিলে নিমখ আৰু এইটো যে চাউলটোৰ ভিতৰত গোটেই কোলা গোটেই পৰুৱা গোটেই কি বুলি কয় এইটো ফুটি নে কি কয় গোটেই ফুটি সোমাই আছে আৰু এইটো কিবা এটা 10 টকীয়া এটা নিমখৰ পেকেট দিলে তাৰমানে চিএমে নিজৰ নামত যিটো বস্তু দিছে তাৰ পৰাও হয় চিএমে নহলে চিএমৰ হয় কোনোবা মন্ত্ৰী বা কোনোবা অফিচাৰে 8 কেজি চাউলৰ ঠাইত 5 কেজি চাউল দি 4 কেজি চাউল দি আমাক 4 কেজি চাউলে খাই পেলালে হয়নে 4 কেজিও নাই নি চাউল 4 কেজিও নাই বোলে কিছুমানৰ ঘৰত তাৰপিছত এখন তুলি দিছে তুলিখন আপোনালোকে দেখিলে নে নাই আছে নেকি ইয়াত তুলিখন আছে নেকি তুলিখন নাই নেকি তুলি এখন আনকচোন যিখন তুলি দিছে হয়নে নহয় যিখন তুলি দিছে সেইখন তুলি
মামা তুলি নামটো কি মামা তুলি সেই মামা তুলি দি হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিৱসাগৰৰ সব মানুহক অপমান কৰিছে কৰিছেনে নাই ৰাইজ কৰিছেনে নাই ৰাইজ যিডোখৰত মামা তুলিখনত শুব লাগে আপোনাৰ টিকাটো পৰিব সেইডোখৰত একোৱে নাই অকল কাপোৰখনে আছে হয়নে নহয় হয়নে নহয় মামা তুলিখনত এইটো জাবৰ ভিতৰত ভৰাই দিয়া জাবৰখিনি নিজে নিজে ওপৰত গৈ গাৰু হৈ যায় হয়নে নহয় বাৰু আৰু এইটো দীঘলটো হ'ল 5 ফুট মই আছো 5 ফুট 6 ইঞ্চি গতিকে মোৰ 6 ইঞ্চি ঠাই বাহিৰত পৰি থাকে মোৰ নিচিনা কটীয়া মানুহটো তো প্ৰত্যেকটো কথাতে আমাৰ শিৱসাগৰৰ মানুহক ঠগিছে নে নাই বানপীড়িত মানুহক হিমন্ত বিশ্ব শৰ্মাই ঠগিছে নে নাই মই হুলস্থুল লগাই দিলো গোটেই অসমত কেনেকে লগালো প্ৰথমতে বিধানসভাৰ চকীত উঠি দিলো জানেনে নাই আপোনালোকে সঁচাকে জানেনে নাই প্ৰথমতে মই বিধানসভাৰ চকীত উঠিলো তাৰপিছত যেতিয়া মোৰ কথা নুশুনিলে মই টেবুলতে জাপ মাৰি উঠি দিলো যেতিয়া টেবুলত জাপ মাৰি উঠি গলো গোটেই হুলস্থুল হৈ গল অসমত আজিলৈকে কোনেও বিধায়কে টেবুলত জাপ মাৰি উঠাই নাই মই প্ৰথম মোৰ খং উঠি লৈ টেবুলত জাপ মাৰি উঠি দিলো টেবুলত যেতিয়া জাপ মাৰি উঠি দিলো শ্ৰদ্ধেয় ৰাইজ গোটেই ভাৰতবৰ্ষত কথাটো হুলস্থুল হৈ গল গোটেই সেইকাৰণে আপোনালোকে মনত ৰাখিব যে মোক কোনোবাই কৈছে যে তই কিয় টেবুলত উঠিলি তই মানুহটো বেয়া বিধায়ক হিচাপে তই উৎপতীয়া মই কৈছো মই যদি এইটো উৎপাত নকৰিলো হেতেন হিমন্ত বিশ্ব শৰ্মাই এই বানপানীৰ সময়ত 100টাৰ ভিতৰতে 90টা মানুহক মাৰি পেলালেহেঁতেন হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাই যদি আমাক 1 টকাৰ সাহায্য দিছে 1 কেজি যদি চাউল দিছে বাহিৰৰ মানুহবিলাকে আহি আমাক 9 কেজি চাউল দিছে হয়নে নহয় মই সকলোকে কিন্তু থিয় হৈ এটা অনুৰোধ কৰিম আপোনালোকে সকলোৱে থিয় হৈ যিবিলাক মানুহে আমাৰ চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটৰ মানুহক বানপানীৰ সময়ত আহি আমাক সহায় কৰিলে সকলোৰে কাৰণে থিয় হৈ আমি এটা নমস্কাৰ জনাব লাগে মই সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছো সকলো থিয় হৈ দিয়ক আমি এতিয়া আমাৰ শিৱসাগৰৰ ৰাইজৰ হৈ যিবিলাক মানুহে আমাক বানপানীৰ সময়ত চাউল দিলে পানী দিলে আটা দিলে দালি দিলে নিমখ দিলে কাপোৰ দিলে কম্বল দিলে আঁঠুৱা দিলে তুলি দিলে বিছনা দিলে ঘৰো বনাই দিলে আৰু বেলেগ বেলেগ ধৰণে পইচাও দিলে সহায় কৰিলে আমি সকলো শিৱসাগৰৰ ৰাইজে তেওঁলোকক এটা নমস্কাৰ জনাই ধন্যবাদ জনাব খুজিছো নমস্কাৰ জোৰকে একেলগে নমস্কাৰ বুলি কওক নমস্কাৰ আমাৰ শিৱসাগৰৰ ৰাইজক কৰা সহায়ৰ কাৰণে সকলো বেচৰকাৰী মানুহক আমি নমস্কাৰ দিলো এতিয়া আমাক ভালকে সাহায্য নিদিয়াৰ কাৰণে গৰিহণা কাক গৰিহণা মুমাইক গৰিহণাটো কেনেকে দিম এতিয়া ভালকে সহায় নকৰাৰ কাৰণে আৰু সহায় কৰাৰ নামত আমাক যিখন মুমাই তুলি দিলে মামাৰ তুলি আৰু সহায় কৰিবলৈ গৈ আমাক যিটো বালক মিঠাতেল দিলে তাৰ কাৰণে গৰিহণাটো কেনেকে দিম গৰিহণাটো কেনেকে দিলে ভাল হ'ব কি কৰিলে ভাল হ'ব গৰিহণা আমাৰ অসমীয়া মানুহে বেয়া পালে কি কৰে গৰিহণাটো কেনেকে দিম গৰিহণা কি নাই সেইটো কৰিলে বেয়া হ'ব গৰিহণা কেনেকে কৰিলে ভাল হ'ব নাই আৰু গৰিহণাটো কেনেকে দিলে ভাল হ'ব মুমাইক কেনেকে সকলোকে মই আকৌ এবাৰ থিয় হ'বলৈ অনুৰোধ জনাইছো সকলোকে আমি যি সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইউটিউবাৰ আহিলে অসমৰ ইউটিউবাৰ আহিলে বাহিৰৰ উদ্যোগপতি আহিলে বাহিৰৰ মানুহ আহিলে এক্ট্ৰেছ আহিলে সেলিব্ৰিটি আহিলে আৰু আটাইতকৈ ডাঙৰ কি গেট খালি আহি গ'ল সববিলাক মানুহে আহি আমাক যি সময়ত সহায় কৰিলে হয়নে সেই সহায় কৰা মানুহবিলাকক যি সময়ত আমি সকলোৱে নমস্কাৰ দিলো
এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আমাৰ নামত টকা খোৱাৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম। আমাৰ নামত বালক মিঠাতেল দিয়াৰ কাৰণে, আমাৰ নামত একদম মোমাই তুলিখন দিয়াৰ কাৰণে, আমাৰ নামত মোমাই আঁঠুৱাখন দিয়াৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম। কি বুলি গৰিহণা দিম? কি বুলি দিলে ভাল হ'ব? হা, এনেকে বুলি দিম নেকি? এনেকে নে এনেকে দিয়ে? এনেকে নে এনেকে? তললে তললে বুঢ়া আঙুলিটো, এনেকে তললে বুঢ়া আঙুলিটো, তললে বুঢ়া আঙুলিটো অলপ ভালকে একদম এনেকে চব কথাটো বুজি ল'ব দেই। যেতিয়া তাৰমানে এইটো ডাউন 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 মানে তললে তাৰমানে, বুজা নাই? তললে তোমালোকৰ কাম নাই, ডাউন ডাউন। তো আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক, হিমন্ত বিশ্ব শৰ্মাক এই বানপানীত আমাক অন্যায় কৰাৰ কাৰণে আৰু আচলতে সহায় নকৰাৰ কাৰণে ডাউন ডাউন। মানে আমি আজি তেওঁক আমি একদম চেই এনেকুৱা চেই বুলি ক'লে বেয়া হ'ব। কি বুলি ক'ম? হা, কি বুলি ক'লে ভাল হ'ব? ডাউন ডাউনটো অসমীয়াত কি ক'ম? হিমন্ত বিশ্বৰ কাম নাই, কাম নাই, এনেকে সোঁহাতখন সোঁহাত চবৰে এনেকে তললে বুঢ়া আঙুলিটো। হিমন্ত বিশ্বৰ কাম নাই, হিমন্ত বিশ্বৰ কাম নাই, হিমন্ত বিশ্বৰ কাম নাই, হিমন্ত বিশ্বৰ কাম নাই। ডাউন ডাউন হিমন্ত বিশ্ব, ডাউন ডাউন হিমন্ত বিশ্ব, ডাউন ডাউন অসম চৰকাৰ, ডাউন ডাউন আসাম গভৰ্ণমেণ্ট, ডাউন ডাউন বিজেপি গভৰ্ণমেণ্ট। একদম পাই গৈছে মজা, হয়নে নহয়? এতিয়া লাষ্ট শ্ৰদ্ধা ৰাইজ, এতিয়া চৰকাৰে মই হুলস্থুল কৰাৰ কাৰণে ক'লে যে প্ৰথমতে মানুহবিলাকক অকণমান সহায় কৰি দিম, 15,000 টকা দিম। মই আকৌ ক'ল 15,000 কি হয়? তেতিয়া ক'লে 25,000 দিম। মই আপোনালোকক সুধিব এতিয়া খুজিছো, সঁচা কথা ক'ব, সঁচা কথা, কোনেও মিছা নক'ব। ইয়াত থকা কিমান মানুহে এতিয়ালৈকে 15,000 টকাটো পালে? পুৱা মানুহবিলাকৰ হাতখন তুলি দিব, পুৱা মানুহবিলাকৰ, যোনে যোনে পালে দে পালে। পুৱাখিনি এইখিনি 15,000 পালে। এতিয়া 15,000 নোপোৱাখিনি হাত তুলি দিয়ক। দেখিছে? 15,000 নোপোৱা মানুহৰ হাত চাওক আৰু 15,000 পোৱা মানুহৰ হাত চাইছিল আপোনালোকে? নাই পোৱা? বহি দিয়ক। চৰকাৰে কৈছিলে যে তাৎক্ষণিক সাহায্য দিম, তাৎক্ষণিক মানে কি? 24 ঘণ্টাৰ ভিতৰত, হয়নে নহয়? তাৎক্ষণিক মানে 36 ঘণ্টাৰ ভিতৰত, তাৎক্ষণিক মানে 48 ঘণ্টাৰ ভিতৰত, দুদিনৰ ভিতৰত। এতিয়া কেইদিন হ'ল বানপানী হোৱা? কেইদিন হ'ল? এমাহ কেইদিন? আজি এমাহ 6 দিন। এমাহ 6 দিনৰ পাছত আমাক যে 15,000 টকা দিয়া নাই, তাৰ কাৰণে হিমন্ত বিশ্বক এটা গালি দিব লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? 48 ঘণ্টাৰ ভিতৰত, 48, আজি এতিয়া 12টা বাজিছে, 12টা পাৰ হৈ গ'ল। কেইটা বাজিলে? 12টা বুলিয়ে ধৰিলো। 12টা বজাৰ ভিতৰত, আজি কেই তাৰিখ? 25 তাৰিখ 12 বজা, 27 তাৰিখ 12 বজা, নে 12 নহয়, ৰাতি 12টালৈকে দি দিওঁ 27 তাৰিখ, হ'বনে? 27 তাৰিখ ৰাতি 12 বজাৰ ভিতৰত চবৰ একাউণ্টত 15,000 আৰু 10,000, 25,000 টকা যদি নোসোমায়, 28 তাৰিখৰ দিনা আমি DC অফিচলৈ সকলো মানুহ আকৌ আহিম। আহিবনে নাহে? আহিবনে নাহে? আহিবনে নাহে? আহিবনে নাহে? কিমানে আহিব? 27 তাৰিখ ৰাতি 12টা বজালৈকে একাউণ্ট চাম, হয়নে? যদি নাহে আমি খবৰ দি দিম যে 28 তাৰিখে ৰাতিপুৱা 10টা বজাত আমি DC অফিচ পাই যাম। হ'বনে? হ'বনে? আৰু 28 তাৰিখে আহি ডিচিয়ে যদি সেইদিনাৰ ভিতৰত 28 তাৰিখৰ ভিতৰত পইচাটো নিদিয়ে, তেতিয়াহ'লে 30 তাৰিখৰ দিনা চব মানুহ গুৱাহাটীলৈ যাম। যাবনে নাই? যাবনে নাই? যাবনে নাই?
যাবৰ কাৰণে কিবা কিবি ব্যৱস্থা কৰিম। আমাৰ মামাৰ গাড়ী ৰেলখন আছে আৰু বাছ চাছৰো ব্যৱস্থা কৰিম, হয়নে নহয়? দৰকাৰ হলে ট্ৰেক্টৰ চেক্টৰ লৈ ল'ম, হয়নে নহয়? আৰু খালি লগত নিজে চবে শুকান ৰুটি লৈ ল'ব, ভাত নল'ব, গোন্ধাই যাব দেই। শুকান ৰুটি, আৰু শুকান ৰুটিৰ লগত চব্জি নল'ব, শুকান ৰুটিৰ লগত গুড় ল'ব, গুড় নুগুন্ধাই তেতিয়া দেই। শুকান ৰুটি বেছি বেছি নাখাব, তিনিখন দেই। সেইদিনা অলপ পেটৰ কেঁচু কমতি বিলাকে অলপ হেৰি কৰিব পাৰিব দেই, সিহঁতিও অলপ চিঞৰ বাখৰ কৰিব পাৰিব দেই। তিনিখন ৰুটি 4 সাঁজ খাবৰ কাৰণে 12খন ৰুটি এটা টিফিনত ভৰাই ল'ব, আৰু লগত ইমান টুকুৰা গুড় লৈ ল'ব দেই, গুড়। আৰু পানীৰ বটল এটা লৈ ল'ব। আমি ৰাস্তাত পানী দিমেই, কিন্তু পানীৰ বটল। মই আকৌ কলো যে 28 তাৰিখৰ দিনালৈকে, 27 তাৰিখৰ ৰাতিলৈকে যদি আমি 25,000 টকাটো নাপাওঁ, বা প্ৰথম 15,000 টকাটো যদি নোসোমায়, আমি 28 তাৰিখৰ দিনা শিৱসাগৰৰ DC অফিচ আহিম। আহিবনে নাই? কিমান মানুহ আহিব কওক? আহিব? পইচা লাগিবই আমাক 28 তাৰিখৰ দিনা, হয়নে নহয়? 28 তাৰিখৰ দিনা যদি নাপাওঁ, তেতিয়াহ'লে 30 তাৰিখৰ দিনা মামাৰ ঘৰলৈ যাম নে? আৰু মামাৰ ঘৰৰ আগফালে মই বহি লম, আপোনালোক যিমানখিনি পাৰে থাকিব। মই যেতিয়ালৈকে পইচাটো একাউণ্টত নোসোমাই তেতিয়ালৈকে মামাৰ ঘৰৰ সন্মুখত বহিয়ে থাকিম, হ'বনে? আৰু যদি পুলিচে উঠাই লৈ যায়, পুলিচ থানাতে বহি থাকিম, হ'বনে? সঁচাকে আছেনে নাই? সঁচাকে আছেনে নাই? সঁচাকে আছেনে নাই? আছে। তো তেতিয়াহ'লে এইখিনি কথা পাতিলো। এইবাৰ হিমন্তক খুদাই এৰা নহ'ব, হয়নে নহয়? এইবাৰ কাৰ হাতত পৰিলে? বুঢ়াৰ হাতত চেঙেলি বুলি কয়, হয়নে নহয়? কাঠে কাঠে পৰা বুলি কয়। হিমন্তই সদায় মিছা কথা কৈ থাকি আমাক ভাবি থাকে যে সদায় ঠগি থাকিম। এইবাৰ এইটো সমষ্টিত অখিল গগৈ আছে, আৰু মানুহবিলাক হ'ল শিৱসাগৰৰ মানুহ, হয়নে নহয়? শিৱসাগৰৰ মানুহক ঠগিব পাৰিম বুলি ভাবি লাভ নাই, হয়নে নহয়? শিৱসাগৰ একদম আহোম যুগৰ মানুহ হয় আমি। আমাক ঠগিম বুলি যদি ভাবিছা হিমন্ত, তোমাৰ গাদী আমি কেনেকে লৰাই দিম তুমি এবাৰ গম পাবা, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? দৰকাৰ হলে কক্ৰোচ পাৰ্টি যে, কক্ৰোচ পাৰ্টিটোৱে যেনেকে দিল্লী যন্তৰ মন্ত্ৰত বহি যেতিয়ালৈকে পদত্যাগ নকৰালৈকে, শিক্ষামন্ত্ৰী পদত্যাগ নকৰালৈকে আন্দোলন কৰি আছিলে, দৰকাৰ হলে গোটেই মানুহ গৈ অসমৰ চিফ মিনিষ্টাৰে পদত্যাগ নকৰালৈকে তাত বহি লম, হয়নে নহয়? বহি ল'ম নে নাই? কিন্তু আমাক পইচা দিবই লাগিব, লাগিব নে নাই? লাগিব নে নাই? আৰু যে চৰকাৰে কৈছে যে 15,000 টকাটো দিয়াৰ পাছত টাউনৰ মানুহক 1,20,000 টকা দিম, আৰু গাঁৱৰ মানুহবিলাকৰ গোহালি ঘৰ আৰু ভঁৰাল ঘৰ আৰু গৰু আছিলে, গতিকে গাঁৱৰ মানুহবিলাকক 1,70,000 টকা দিম ক্ষতিপূৰণ। 1,70,000 টকা পালে আপোনালোকে মানি ল'বনে নলয়? টাউনৰ মানুহে 1,20,000 পালে হ'বনে নহ'ব? হ'বনে নহ'ব? মই কৈছো যে 10 লাখ লাগিব, লাগিবনে? লাগিবনে নাই? নাই ঢিলা ঢিলি হৈছে, নালাগে হবাই। 10 লাখ লাগিবনে নাই? এঘৰ মানুহ টাউনৰে হওক গাঁৱৰে হওক, গাঁৱৰ দোকানে টাউনৰ দোকানে হওক, য'ত য'ত পানী উঠিছিলে, ব্যৱসায়ী বিলাক, দোকানী বিলাক, আৰু ঘৰৰ কাৰণে এটা এটা ঘৰ, এখন দোকান, চবৰ কাৰণে 10 লাখ টকা আমাক দিব লাগিব, লাগিবনে? মই সকলোকে থিয় হৈ হাতৰ মুঠি ওপৰলৈ উঠাবলৈ অনুৰোধ কৰিছো। হাতৰ মুঠি ওপৰলৈ, দুইখন হাত চবেই। ছাতিকেইটা অলপ ৰখাই লওক, ছাতিকেইটা নমাই লওক অলপ সময়ৰ কাৰণে, 2 মিনিট ছাতিকেইটা নমাই লওক, 2 মিনিট ছাতিকেইটা নমাই লওক, 2 মিনিট। ষ্টেডিয়ামত থকা মানুহবিলাকেও থিয় হৈ লওক, ষ্টেডিয়ামত থকা মানুহবিলাকেও হাতকেইখন ওপৰলৈ তুলি লওক, ৰাস্তাত থকা মানুহবিলাকেও হাতকেইখন তুলি লওক, যাতে হিমন্তৰ টিভি বিলাকে চবে গম পাই যায়, বুজেনে নাই? এইফালে আমাৰ এইফালে থকা মানুহখিনি হাতখিনি ওপৰলৈ তুলি লওক, হাতখিনি ওপৰলৈ তুলি লওক, চবে হাত ওপৰলৈ তুলি লওক। আমি এতিয়া শপত খাম যে 10 লাখ টকা যদি নিদিয়ে
তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি উফৰাই পেলাম। উফৰাম নে নাই? উফৰাম নে নাই? 10 লাখ টকা লাগিব নে নাই? লাগিব নে নাই? গতিকে এতিয়া সকলোকে দুইখন হাত ওপৰলৈ তোলক, জোৰকে হাতখন, মানে আন্দোলন কৰিলে যেনেকে জিন্দাবাদ কৰোঁতে জোৰকে, তেনেকে সকলোৱে একেলগতে মই কৈ যাম, আপোনালোকে সকলোৱে মাতিব দেই। অলপ সময়ৰ কাৰণে ছাতিটো অকণমান সময়ৰ কাৰণে জপাই লওক। ইয়াত খুব বেছি 1 মিনিট লাগিব, খুব বেছি 1 মিনিট লাগিব। ছাতিটো 1 মিনিটৰ কাৰণে জপাই লওক আৰু য'তেই যেনেকে আছে চবেই একেলগতে চিঞৰিব, যাতে সঁচাকে হিমন্তই গম পায় যে ৰ'দত থাকিও মানুহবিলাকে সঁচাকে একদম নিজৰ কথাটো ক'বলৈ এৰি দিয়া নাই। সকলোকে একেলগতে মই হাতখিনি ওপৰলৈ তুলিবলৈ অনুৰোধ কৰিছো। একবাৰ, দুইখন হাত মই কৈ যাম, সকলোৱে মাতিব। ওপৰত থকা মানুহবিলাকেও মাতিব, তলত থকা মানুহবিলাকেও মাতিব, সকলোবিলাকে মাতিব দেই, সকলোবিলাকে। আজি শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা শিৱসাগৰৰ মহাপ্ৰলয় পীড়িত, মহাবান বিধ্বস্ত ৰাইজে শপত খাওঁ যে অহা 48 ঘণ্টাৰ ভিতৰত তৎকালীন সাহায্য নেপালে আমি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিম। দ্বিতীয়তে আমাক প্ৰত্যেকটো বিধ্বস্ত পৰিয়াল আৰু দোকান বজাৰক 10 লাখ টকাকৈ ক্ষতিপূৰণ নিদিলে আমি মুখ্যমন্ত্ৰীৰ গাদী উফৰাই দিম। হিমন্তৰ গাদী উফৰাই দিম। আমি অসমৰ প্ৰকৃত খিলঞ্জীয়া মানুহ, প্ৰকৃত থলুৱা মানুহ, খাটি খোৱা মানুহ, আমাৰ খিলঞ্জীয়া মানুহক, বান ক্ষতিগ্ৰস্তসকলক প্ৰকৃত ক্ষতিপূৰণ দিবই লাগিব। এতিয়ালৈকে মোদী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী মোদী আমাৰ ওচৰলৈ নাহি যি অপমান কৰিছে, তাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। এতিয়া কেইটামান ভাষণ হ'ব। ভাষণ হোৱাৰ পাছতে যিবিলাক মানুহৰ ঘৰ সম্পূৰ্ণৰূপে বানপানীত পৰি আছে তেওঁলোকে এপ্লিকেশ্যন দিব পাৰিব। সেইবিলাক ঘৰ মই মোৰ পিনৰ পৰা 1000টা ঘৰ 25,000 টকা দি বনাই দিম। 1000টা মই MLA হিচাপে আপোনালোকক 25,000 টকাকৈ, 25,000 এতিয়াই নহয়, ৰ'ব, এতিয়াই নহয়, 25,000 টকাকৈ মই আমাৰ সমষ্টিত 1000টা ঘৰ বনাই দিম। ভাল হ'বনে বেয়া হ'ব? কিন্তু কাৰ ঘৰ বনাই দিব লাগিব আপোনালোকে এপ্লিকেশ্যন দি ঘৰটো, ভগা ঘৰটোৰ ফটো দিব লাগিব দেই। মই 1000টা ঘৰ মোৰ পিনৰ পৰা বনাই দিম 25,000 টকা দি। টিনপাত কিনিব পাৰিব, পকা খুঁটা কিনিব লাগিব আৰু ওপৰৰ ৰূপটাচটো কিনিব লাগিব 25,000 টকাকে। আৰু 100টা একেবাৰে ভাগি যোৱা ঘৰ পকা কৰি দিম 3 লাখ টকাকে। 3 লাখ টকাকে একেবাৰে ভাগি যোৱা ঘৰ 100টা ঘৰ 3 লাখ টকাৰে সম্পূৰ্ণ পকা কৰি দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু যিবিলাক পৰিয়ালৰ ভিতৰটো পুৰা ধ্বংস হৈ গ'ল, যাৰ বিচনা নাই, যাৰ তুলি নাই, যাৰ কম্বল নাই, তেওঁলোকে মোক এক্সট্ৰাকে যদি এপ্লিকেশ্যন দিয়ে তেতিয়াহ'লে মই তেওঁলোকক তুলি, বিচনা, আঁঠুৱা আৰু কম্বল আৰু এখন বিচনা চাদৰ প্ৰত্যেকটো যিবিলাক পৰিয়ালৰ নাই তেওঁলোকৰ পৰিয়ালক মই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম।
হ'বনে নাই সেইখিনি ক'লো এতিয়া সকলোৱে অলপ সময় ৰ'ব লাগিব অলপ সময় ভাষণ হ'ব তাৰ পাছত আমাৰ শেষ সিদ্ধান্ত কেইটা হ'ব আৰু সেই সিদ্ধান্ত হোৱাৰ পাছতে আমি এই কাৰ্যসূচী সামৰণি মাৰিম এতিয়া মই ভাষণ দিবৰ কাৰণে অনুৰোধ কৰিছো আমাৰ জেনেৰেল সেক্ৰেটাৰী ধৈৰ্য কোঁৱৰক ভাষণ দিবৰ কাৰণে অনুৰোধ জনাইছো বেছি নহয় এতিয়া আমাৰ মাজলৈ অলপ পইচা লৈ আহিছে আমাৰ ডিব্ৰুগড় জিলাৰ খুৱাং সমষ্টিৰ ৰাইজৰ দলৰ তৰফৰ পৰা আমাক বান সাহায্য দিবৰ কাৰণে কিছু পইচা আৰু লগত কিছু বস্তু লৈ আহিছে মই তেখেতক দিবলৈ অনুৰোধ কৰিলো আমাৰ হিতেশ গগৈ প্ৰেসিডেন্টে লৈ আহিছে খুৱাঙৰ পৰা অলপ পইচা ছাত্ৰ ছাত্ৰীৰ কাৰণে বহি অকমান ৰব থিয় হৈ নিদিব একদম আটাইতকৈ গুৰুত্বপূৰ্ণ মিটিং এই মিটিঙত ঠেলা ঠেলি কৰি নাথাকিব আঁতৰি নাযাব অলপ সময়ৰ পাছতে আসল সিদ্ধান্ত হ'ব অলপ সময়ৰ পাছতে আসল সিদ্ধান্ত হ'ব হলে না এইখিনি চাউল আৰু নেমু হয় এইখিনি আমি এতিয়া গ্ৰহণ কৰি লৈছো আমি আপোনালোকৰ মাজত বিতৰণ কৰি দিম ধন্যবাদ কিমান আছে পুৰা 50,000 টকা আপোনালোকৰ কাৰণে দি গৈছে ধন্যবাদ সকলোৱে এটা হাত তালি বজাওক এতিয়া আমাৰ ধৈৰ্য কোঁৱৰে বক্তৃতা দিব ধৈৰ্য কোঁৱৰ জয় অসম জয় অসম ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ 105ৰো অধিক মানুহৰ মৃত্যু আমি সহজভাৱে ল'ব পাৰিম নেকি ৰাইজ 105ৰো অধিক মানুহৰ মৃত্যু আমি সহজভাৱে ল'ব পাৰিম নেকি উজনি অসম সম্পূৰ্ণৰূপে তছনছ হৈ গ'ল আজিৰ তাৰিখতো আমি আমাৰ ঘৰবোৰলৈ যাব পৰা নাই অধিকাংশ মানুহ হয় নে নহয় আজিৰ তাৰিখতো আমি আমাৰ ঘৰবোৰলৈ অধিকাংশ মানুহ যাব পৰা নাই ৰাইজ হয় নে নহয় তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে এই বিষয়টোত কিন্তু এতিয়ালৈকে সিৰিয়াছ নহয় হয় নেকি এতিয়ালৈকে আমি কোনো সিৰিয়াছ হোৱা দেখা নাই আজি যে 15,000 টকাটো যিটো তৎকালীন আৰ্থিক সাহায্য এক মাহতকৈ অধিক হৈ গ'ল এক মাহতকৈ অধিক হোৱাৰ পাছত এই 15,000 টকাটো এতিয়ালৈকে তেওঁলোকে দিয়া নাই দিছে নেকি এতিয়া আমি দেখিলো ইয়াত যিমান মানুহ আহিছে ইয়াত হাজাৰ হাজাৰ মানুহ আহিছে কিন্তু আমি হাত দাঙোতে দেখিলো কেৱল মাত্ৰ 100জন মান মানুহে ইয়াত 15,000টো পাইছে হয় নে নহয় গতিকে অসমৰ মুখ্যমন্ত্ৰীক আমি ইয়াৰ পৰাই ক'ব খুজিছো মুখ্যমন্ত্ৰী মুৰামৰীয়া এই গণসভাত আপোনালোকে চাই লওক এই যে আপোনালোকে কৈ আছে আপোনালোকৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই কৈ আছে জলসম্পদ মন্ত্ৰীয়ে কৈ আছে মুখ্যমন্ত্ৰীয়ে নিজেও কৈ আছে যে সকলোকে 15,000 টকা দিয়া হৈছে বুলি দৰাচলতে এই ইয়াত কি হৈছে এইটো আজি এই গণসভাই প্ৰতিপন্ন কৰি দিছে হয় নে নহয় ৰাইজ শ্ৰদ্ধেয় ৰাইজ অখিল গগৈ ডাঙৰীয়াই সবলভাৱে উত্থাপন কৰিছে যে 10 লাখ টকা আমাক দিব লাগে এইটো আমাৰ প্ৰাপ্য হয় নে নহয় 10 লাখ টকাটো আমাৰ প্ৰাপ্য হয় নে নহয় গতিকে মই আপোনালোকক এটাই অনুৰোধ কৰো সকলো কথা ইতিমধ্যে কৈ গৈছে এটাই আহ্বান কৰো যেতিয়ালৈকে আমি 10ৰ পৰা 15 লাখ টকা ক্ষতিগ্ৰস্ত লোকে নেপাম তেতিয়ালৈকে আমি আমাৰ এই আন্দোলন অব্যাহত ৰাখিব লাগিব আমি পাৰিম নে নোৱাৰিম আমি অসমৰ মুখ্যমন্ত্ৰী যদি আমি নেপাওঁ অসমৰ মুখ্যমন্ত্ৰী ঘৰ ঘেৰাব কৰিব পাৰিম নে নোৱাৰিম আমি কৰিব পাৰিম নে নোৱাৰিম ৰাইজ আমি কৰিব লাগিব কাৰণ এই বানপানীৰ মূল খলনায়ক হ'ল এই চৰকাৰে এইটো কোনো প্ৰাকৃতিক দুৰ্যোগ নহয় এয়া মানৱ সৃষ্ট আৰু চৰকাৰ সৃষ্ট এই যে নগা পাহাৰত কয়লা খনন হৈছে দিখৌ বক্ষ যে খান্দি দিছে হিল যে খান্দিছে
ইয়াৰ কাৰণে আচলতে এই জলপলয় হৈছে। এই জলপলয়ৰ মূল খলনায়ক ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই। এইটো সকলোৱে এতিয়া সৰ্বজন বিদিত, সকলোৱে এই কথাটো মুখে মুখে কৈ আছে। আমি সকলোৱে জানো নে নাজানো বাৰু কওকচোন? এই যে ময়ূৰ বৰগোহাঁই নাজিৰা সমষ্টিত ঘূৰাই যে শিল খনন আৰু চিণ্ডিকেটৰ লগত যে জড়িত কথাটো, এইটো দিনৰ পোহৰৰ দৰে স্পষ্ট হয় নে নহয়? দিনৰ পোহৰৰ দৰে স্পষ্ট হয় নে নহয় কওকচোন? ধৰ্মেশ্বৰ কোঁৱৰ স্কুলৰ এটা পবিত্ৰ শিক্ষকতা এৰি ক'ত থাকিছে? কয়লাৰ বেপাৰত, কয়লাৰ চিণ্ডিকেটত, আৰু এই চিণ্ডিকেটৰ পইচা দিছপুৰলৈকে যায়। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি তাৰিখত CBI তদন্ত দিব পৰা নাই। আমি সকলোৱে ইয়াৰ পৰা এটাই দাবী উত্থাপন কৰিব লাগে, এই 155ৰো অধিক মানুহৰ মৃত্যুৰ এই জলপলয়ৰ কাৰণে সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰহঁতক গ্ৰেপ্তাৰ কৰি CBI তদন্ত ঘোষণা কৰিব লাগে। লাগে নে নালাগে? যদি লাগে সকলোৱে হাত দাঙক, সকলোৱে হাত দাঙক। গতিকে আমাৰ এটাই দাবী যে আমাক অনতিপলমে CBI তদন্ত লাগে, আৰু এই মহাপ্ৰলয়ৰ, এই মহৎ জলপ্ৰলয়ৰ মূল খলনায়কসকলক আমি চিনাক্তকৰণ কৰিব লাগে। নহ'লে অদূৰ ভৱিষ্যতেও আকৌ এইদৰে খনন হ'ব, এইদৰে চিণ্ডিকেট হ'ব, আৰু এনেকৈ বাৰে বাৰে জলপ্ৰলয় আহিয়ে থাকিব। গতিকে সেইকাৰণে এই যুঁজখনত আমি এতিয়াৰ পৰা সংকল্পবদ্ধ হৈ থিয় দিব লাগিব ৰাইজ। দ্বিতীয় মূল কথাটো হৈছে যে আমাৰ এতিয়া সম্পূৰ্ণৰূপে আমাক ভাঙি পেলালে, আমি থিয় হ'ব পৰা অৱস্থাত নাই, হয়নে নহয় কওকচোন? গতিকে আমাক পূৰ্ণ সংস্থাপন লাগে। পূৰ্ণ সংস্থাপনৰ কাৰণে অন্তত কমেও 1000 কোটি টকা চৰকাৰে ঘোষণা কৰিব লাগে। আজি দিল্লী, আজি অমিত শ্বাহ, নৰেন্দ্ৰ মোদী যেতিয়া নিৰ্বাচন হয়, ইয়াত ঘনে ঘনে তাঁত বাতি হয়, হয়নে নহয় কওকচোন? কিন্তু আজি এমাহৰো অধিক হ'ল, 1 মাহ 6 দিন হ'ল, কিন্তু সাধাৰণ এটা বিবৃতিও আমি দেখা নাপালো। অহাটো দূৰৰ কথা, এই বানপানীক লৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে সাধাৰণ এটা উদ্বেগো প্ৰকাশ কৰা আমি দেখা নাপালো। অথচ মুখ্যমন্ত্ৰীজনে কয় যে তেওঁ বিৰাট শক্তিশালী মানুহ, কিন্তু দিল্লীৰ ওচৰত আমাৰ সমস্যাৰ কথা ক'বলৈ তেওঁ আজিলৈকে সাহস কলিজাত দম নহ'ল। আৰু এই আমাৰ মুখ্যমন্ত্ৰী। ৰাইজ, আমি আহ্বান কৰো যে 10 লাখ টকা যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমি ক্ষান্ত যাতে নহওঁ, সেইকাৰণে এতিয়াৰ পৰা সংকল্পবদ্ধ হওক। মই বেছি দীঘলীয়া কথা নকওঁ, মই এই কথাখিনিকে ক'লো। খালি এটা কথা দিছো, এই যুঁজখনত আমি সদায় আপোনালোকৰ লগত আছো। আৰু এটা কথা কৈ থৈ যাওঁতে শেষত, আপোনালোকে দেখিছেনে এই DC গৰাকী যে, এই DC গৰাকীয়ে কি ক'ব লাগিছিল? তেওঁ নিজে বানপীড়িত কাষত যাব লাগিছিল নে নালাগিছিল কওকচোন ৰাইজ? এই সময়ত তেওঁলোক আমাৰ পাব্লিক চাৰ্ভেণ্ট, আমাৰ টেক্স, আমাৰ কৰেৰে তেওঁলোকক চাকৰি আমি দৰমহা দি ৰাখিছো। কিন্তু তেওঁলোকে যাব লাগিছিল কি ফিল্ডলৈ, ৰাইজৰ মাজলৈ। কিন্তু ইয়াত তেওঁলোকে কৰিছে কি? ৰাইজৰ পৰা অহা আবেদনো তেওঁলোকে নাকচ কৰি আছে, হয় নে নহয়? আৰু সেই কথাটো অখিল গগৈ কোৱাৰ কাৰণে ওলোটাই অখিল গগৈকে নীতি শিক্ষা দিবলৈ আহিছে। গতিকে এনেকুৱা DC আমাৰ প্ৰয়োজন আছে নেকি ৰাইজ? এনেকুৱা DC আমাক লাগে নেকি? প্ৰয়োজন হলে আমি এই DC-কো উফৰাই দিব লাগিব ইয়াৰ পৰা। গতিকে আমি আমাৰ প্ৰাপ্য ল'বই লাগিব। ধন্যবাদ। জয় অসম, জয় অসম, জয় অসম।